জেঙেৰা পিতাই জেঙেৰা আগে কবলৈ মনৰ আশা মনতে মনৰ আশা মনতে নমস্কাৰ জনাইছোঁ। ফাট বিহুৰ মই দুটা কথাই কওঁ ফাট বিহুৰ বিষয়ে যে আমাৰ আটাইতকৈ ডাঙৰ কথা যে আমি ইয়াত থলুৱা শিপিনীৰে বনোৱা আমাৰ মুগা সাজপাৰেৰে আমি ইয়াত বিহু দলত অংশগ্ৰহণ কৰা বিভিন্ন জনগোষ্ঠীৰ বিহুৱাসকলে পৰিধান কৰে। তাৰ লগে লগে আমি কি নহয় সকলো ঢকুৱাখানাবাসীকে আজি আদৰ্শ হিচাপে অসমৰ বিভিন্ন প্ৰান্তৰ অহা লোকসকলেও নিজৰ জাতীয় সাজপাৰ পৰিধান কৰি ইয়াতে বিহু উপভোগ কৰিবলৈ আহে। গতিকে বিহু কৰোঁতাসকল আৰু বিহু উপভোগ কৰিবলসকলে যে এই জাতীয় সাজপাৰ পৰিধান এইটো এটা অন্যান্য। দ্বিতীয়তে আমি যিটো মুকলি বিহু এই মুকলি বিহু গছৰ তলত ঘণ্টা পিছতে আৰম্ভ হ'ব। এই মুকলি বিহুটোত আমাৰ একেবাৰে প্ৰাকৃতিক পৰিৱেশত সকলো জনগোষ্ঠী দেউৰী আহোম কছাৰী তিৱা ৰাভা চাহ জনগোষ্ঠী নেপালী সকলোৱে বিভিন্ন গছৰ তলত নিজৰ নিজৰ কৃষ্টি প্ৰদৰ্শন কৰি ইয়াত অন্যান্য ৰূপত প্ৰকাশ কৰাটোৱে আমাৰ ফাট বিহুৰ আটাইতকৈ পৰম্পৰা বুলি আমি অনুভৱ কৰোঁ। পানী ঢোকাৰ বাবে শান্তিজনক বানপানী বন্ধ হৈ পৰিছে। নগাঁও জিলাত দেখুৱাই আছে এই শান্তিজন এই শান্তিজনক বানপানী বিভিন্ন সময়ত মানুহৰ অসুবিধাৰ সৃষ্টি কৰিছিল। আমাৰ শৃংখল কৰিবলৈ সকলোৰে আদেশ মতে এগৰাকী সঠিক এই শান্তিজনক পানী জানিব লাগিব। তেতিয়া বাদ বুলি যাব পাৰে তাৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে। আমি আশা কৰিছোঁ পৰম্পৰাগত লোক সাজপাৰেৰে তাতোকৈও উপভোগ কৰি জীৱাদৰে যি পৰম্পৰা এই পৰম্পৰা অসমৰ লোকসকলক এনেদৰে দেখিবলৈ পোৱা নাযায়। সকলোৱে ইয়াৰ পালন কৰিবলৈ চেষ্টা কৰিছে।